এই ইলেকশনের মামলা লই ধারাবাহিক চিট চলি আছে। মই তাত হুই টেলিভিজন চাইছোঁ, ভিডিঅ' পাইছোঁ। আমাৰ CM সাহেবৰ যে হেড স্পিচ ক'ব নালাগে, তথাপিও হেড স্পিচ এই যে মিয়া মানুহক লৈ মিয়া নালাগে, যিমান দিন মই আছোঁ মিয়া শান্তিত থাকিব নিদিওঁ। আৰে মিয়াক ওপৰলৈ পয়দা কৰিছে, ওপৰলৈ কি আপুনি ৰাখিব? আপুনি যে কিমান দিন আছে এইটো চিন্তা কৰক। মিয়া চিন্তা কৰিব নালাগে। মিয়া লাখ লাখ বছৰৰ পৰা অসমত আছে আৰু লাখ লাখ বছৰ থাকিব। আপুনি কিমান দিন আছে নিজৰ গতিৰ চিন্তা কৰক। আপুনি ঘৰত আছে তালি বাজাম মই তেখেতক এতিয়াও আহ্বান জনাম, ইলেকশ্যনত 4 মাহ আছে। আপুনি মেজৰিটি মানুহক খোজ কৰাৰ কাৰণে মাইনৰিটি মানুহক বিজ্জতি কৰি আছে, আহ্বান কৰি আছে। এই মানুহবিলাকৰ ভোট ঘৰত এতিয়াও আপোনাৰ চিনাকি আছে, আপুনি গৈছে, এই মিয়াসকলৰ লগত খাইছে। মিয়াসকলৰ নাম মাটি আপোনাৰ নুন কি নাম এইটো আপোনাৰ সল্ট, নুন কি কয় নিমখ, নিমখ আপোনাৰ পেটত আছে। ইমান জলদি পাহৰিব নালাগে। দুনিয়া বদলিব পাৰে। কালি যদি আপুনি কোনো উল্টা পাল্টা পলিটিক্যাল স্ট্যান্ড ল'ব লাগে, হ'ব পাৰে এই মিয়াসকলেই আপোনাৰ কাৰণে কাম আহিব। ইমান দুশ্মনী এটা জাতিৰ ওপৰত কৰিব নালাগে। এটা জাতিৰ ইমান নিচেকৈ আহ্বান কৰিব নালাগে। যিসকল উচ্ছেদৰ লায়ক আছিল, আমিতো কোনোদিন বাংলাদেশী পক্ষে আমি কোনোদিন হোৱা নাই। UDF কোনোদিন বাংলাদেশী বিদেশী কোনো পক্ষপাতী। মই সবচে বেছি পাৰ্লিমেণ্টত সবচে বেছি যদি ৰেকৰ্ড থাকে, দেট ৱাজ অনলি মেন বদৰুদ্দিন আজমল। মই ইমানলৈকে গৈ কৈছোঁ, বৰ্ডাৰত আপোনালোকে লাগে চিল কৰক। বৰ্ডাৰৰ চিল প্ৰথম দাবী মই আনিছোঁ পাৰ্লিমেণ্টত। বৰ্ডাৰত শ্বুট এট চাইট কৰক। মোৰ বহুত মানুহে মুছলমান মানুহে বেয়া পাইছে। એટલે मैं কৈছোঁ এই দুখটো मैं पार्लियामेंट কৈছোঁ, स्पीकर साहब हमारे माथे से ये दाग धो दीजिए, हम नहीं बर्दाश्त कर सकते। यहाँ घर में खाने को नहीं है, 2 भाई है तो उसको खाने को नहीं है, तीसरा कोई लाएगा? हम क्या पागल है क्या? ईमान लोग मैं खुशी मोर को तो এইটো লয় CM সাহেব 40-50 বছৰৰ পৰা মানুহবিলাকৰ ঘৰ ভাৰ মছজিদ মাদ্ৰাসা সব ভাঙি দিছে আৰু ফূৰ্তি কৰি আছে কেবিনেটত লৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।